Hello my dear friends, আপোনালোক সকলোকে নুৰুল আলম নাজু ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত ভাৰতৰ হ্ৰদসমূহ লেকস ইন ইণ্ডিয়া এই টপিক সম্পৰ্কে আমি কিছু দৰকাৰী প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব বুলি আশা থাকিল। আপোনালোকৰ ভালে কেইজন বন্ধু-বান্ধৱীয়ে এই টপিক সম্পৰ্কে ভিডিঅ' প্ৰস্তুতৰ বাবে অনুৰোধ জনাইছিল। আপোনালোকৰ অনুৰোধ মৰ্মে আজিৰ এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে। এই প্ৰশ্নসমূহ যিকোনো গ্ৰেড 3 বা 4 লেভেলৰ যিখিনি পৰীক্ষা আছে, ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ এক্সামিনেশন বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম, এনেদৰে বিভিন্ন পৰীক্ষাৰ বাবে এই প্ৰশ্নসমূহ বৰকৈ উপযোগী। আপোনালোকে প্ৰতিটো প্ৰশ্নই নোট ডাউন কৰি ল'ব বুলি মোৰ আশা। আহকচোন বাৰু ভিডিঅ'ৰ বিষয়বস্তু সম্পৰ্কে জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, হুইচ অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক। ইয়াত কথাটো চাবতে এটা মানে আপোনাৰ ফ্ৰেছ ৱাটাৰ লেক হলে বেলেগ হ'ব, সেলাইন ৱাটাৰ হলে বেলেগ হ'ব। গতিকে আপোনালোকে ইয়াতে এই মানে স্পেসিফিক ওয়ার্ডটো চাই ল'ব। আৰু এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে, যদি আপোনাৰ পৰিষ্কাৰ পানীৰ হ্ৰদ হয় তেন্তে এইটো হ'ব উলাৰ লেক। উলাৰ লেক ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া। অপশন বি আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, হুইচ অফ দ্য ফলোইং ইজ দ্য লংগেষ্ট লেক ইন ইণ্ডিয়া। ভাৰতৰ আটাইতকৈ দীৰ্ঘতম হ্ৰদৰ নাম কি? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে বেম্বানদ লেক, কেৰালা। কেৰালাৰ যেটো বেম্বানদ হ্ৰদ আছে হেয়া হৈছে লংগেষ্ট লেক ইন ইণ্ডিয়া। কোৱেশ্চন নম্বৰ 3, হুইচ ওয়ান অফ দ্য ফলোইং ইজ দ্য লাৰ্জেষ্ট আৰ্টিফিচিয়েল লেক ইন ইণ্ডিয়া। এইটো আচলতে কি হয়, নেচাৰেলি হোৱা নহয়, এইটো পিছত খান্দি লোৱা হৈছে, মেন মেড আমি যেটো কম। ইয়াত চাওক, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোবিন্দ বল্লভ পন্ত সাগৰ। এয়া হৈছে লাৰ্জেষ্ট আৰ্টিফিচিয়েল লেক ইন ইণ্ডিয়া। ভাৰতৰ কৃত্ৰিম হ্ৰদ যদি কোৱা হয়, বৃহত্তম কৃত্ৰিম হ্ৰদ, আৰু ইয়াক ৰিহান ডেম বুলিও জনা যায়। কুৱেশ্যন নম্বৰ 4, হুইচ ওৱান অফ দ্য ফলোইংছ ইজ দ্য লাৰ্জেষ্ট সেলাইন ৱাটাৰ অৰ ব্ৰেকিছ ৱাটাৰ। যাৰ পানী লুনিয়া, সেইটো কোৱা হৈছে লাৰ্জেষ্ট সেলাইন ৱাটাৰ অৰ ব্ৰেকিছ ৱাটাৰ লেক ইন ইণ্ডিয়া। লুনিয়া পানীৰ আটাইতকৈ বৃহত্তম হ্ৰদ হৈছে চিলিকা লেক, আৰু ই ওড়িশা ৰাজ্যত অৱস্থিত। কেতিয়া আপোনাক এইটো প্ৰশ্ন দিব পাৰে যে চিলিকা লেক ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া, তেতিয়া আপোনাৰ উত্তৰ হ'ব ওড়িশা। কুৱেশ্যন নম্বৰ 5, হুইচ ওৱান ইজ দ্য ফলোইং ইজ দ্য হাইয়েষ্ট লেক ইন ইণ্ডিয়া এল্টিটিউড। মানে বেছি উচ্চতাত থকা হ্ৰদ কোনটো? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে সোলামু লেক, ছিকিম। ছিকিমত অৱস্থিত সোলামু যেটো হ্ৰদ আছে সেয়া হৈছে আটাইতকৈ উচ্চ স্থানত থকা হ্ৰদ। Question number 6, which of the following lakes is situated in Bihar? নিম্নলিখিত কোনটো বিহাৰত অৱস্থিত এটা হ্ৰদ হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কানৱাৰ লেক। কানৱাৰ হ্ৰদ বিহাৰত অৱস্থিত হয়। Question number 7, where is সস্তমকোটা লেক? সস্তমকোটা যেটো হ্ৰদ আছে, it is also known as queen of lakes, queen সমূহৰ ৰাণী বুলি জনা যায়। এই সস্তমকোটা লেক যেটো, এইটো কোন ষ্টেটত আছে, এইটো কোন ৰাজ্যত আছে? শুদ্ধ উত্তৰটি হ'ব কেৰালা। কুইন অফ লেকস, আপোনাক প্ৰশ্ন সুধিব পাৰে হুইচ লেক ইজ অলসো known as কুইন অফ লেকস। হ্ৰদসমূহৰ ৰাণী বুলি কোনটো লেকক কোৱা হয়? তেন্তে উত্তৰ হ'ব সস্তমকোটা লেক, সেইটো উত্তৰ হ'ব। আৰু ই ক'ত আছে আমি গম পালো যে কেৰালা ৰাজ্যত অৱস্থিত। কুৱেশ্যন নম্বৰ 8, হুইচ ইজ দ্য সেকেন্ড লাৰ্জেষ্ট ব্ৰেকিছ ৱাটাৰ লেক ইন ইণ্ডিয়া। ব্ৰেকিছ ৱাটাৰ আমি তাৰ অল্টাৰনেটিভ আমি ইতিমধ্যে গম পাইছো, সেলাইন ৱাটাৰ বা লুনিয়া পানীৰ হ্ৰদ। আমি লাৰ্জেষ্টটো গম পাইছো, সেইটো হৈছে চিলিকা লেক। এইটো সেকেন্ড লাৰ্জেষ্ট ক'ব লাগে, সেকেন্ড লাৰ্জেষ্ট হৈছে পুলিকেট লেক। অপশন এ আমাৰ শুদ্ধ উত্তৰ হয়। Question number 9, in northeast India, dash is known to be the largest freshwater lake. উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহত্তম পৰিষ্কাৰ পানীৰ হ্ৰদ কোনটো? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে লোকটাক লেক। এণ্ড লোকটাক যেটো লেক, এইটো ক'ত আছে আমি এইটো জানো, যেটো মণিপুৰত অৱস্থিত হয়। Question number 10, the famous Silika Lake is situated in which state of India? আমি অলপ আগতে পঢ়ি আহিলো
চিলিকা হ্ৰদ যেটো আছে বা চিল্কা অসমীয়াত ক'লে চিল্কা হ্ৰদ বুলি কোৱা হয় ইংৰাজীত চিলিকা হয় গতিকে ই কোনটো ৰাজ্যত আছে আমি ইতিমধ্যে পঢ়ি আহিলো ই ওড়িশা ৰাজ্যত অৱস্থিত Question number 11 Which one of the following is a fresh water lake নিম্নলিখিত কোনটো পরিষ্কার পানি হ্রদ হয় আমি গম পাইছো পুলিকেট লেক সল্ট ওয়াটার হয় গতিকে ইয়াতে কোনটো পরিষ্কার পানি হ্রদ হয় আর ইয়ার শুদ্ধ উত্তর হৈছে নাইনিতাল লেক অপশন ডি আমাৰ শুদ্ধ তাৰ মানে পুলিকেট লেক পাসপদ্রা লেক আৰু লোনার লেক এইকেইটা হৈছে কি এইকেইটা সব সেলাইন ওয়াটার হয় সেলাইন ওয়াটার বা ব্রেকিশ ওয়াটার SWS সেলাইন ওয়াটার আৰু এইটো হৈছে কেৱল নাইনিতাল যেটো লেক আছে এইটো হৈছে কেৱল মাত্ৰ ফ্ৰেশ ওয়াটার লেক পরিষ্কার পানি হ্রদ হয় 12 নম্বৰ দিছে which one of the following is a glacial lake গ্লেসিয়াল মানে হিমবাহৰ মাজত অৱস্থিত বৰফৰ মাজত অৱস্থিত যেনেকৈ আমি কওঁ মানসৰোবৰ লেক যৰ পৰা ব্ৰহ্মপুত্ৰ উৎপত্তি হৈছে তেনেকৈ ইয়াত কোনটো আমাৰ গ্লেসিয়াল লেক হয় আপুনি প্ৰশ্নটো অলপ চাব ইয়াৰ উত্তৰটো হৈছে সমগো লেক অপশন সি আমাৰ শুদ্ধ উত্তৰ সমগো লেক বাকি কিটা আমাৰ কি গ্লেসিয়াল নহয় বাকি কিটা আমাৰ নরমাল লেক হয় গ্লেসিয়ালত নপৰে Question number 13 In which one of the following states of India is Hamritsar lake located Hamritsar যেটো হ্ৰদ আছে এয়া কোন ৰাজ্যত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে গুজৰাটত অৱস্থিত অপশন ডি আমাৰ শুদ্ধ উত্তৰ Question number 14 Which one of the following is a man-made lake নিম্নলিখিত কোনটো কি হয় মানৱ সৃষ্ট হ্ৰদ হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কোডাইকানাল লেক কোডাইকানাল যেটো হ্ৰদ আছে এয়া হৈছে মানৱ সৃষ্ট বাকি কিটা কি হয় নেচাৰেল হয় Question number 15 Badkhal lake is located in which one of the following states of India Badkhal হ্ৰদ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হৈছে হাৰিয়ানা ৰাজ্যত বদখাল লেক যেটো হ্ৰদ আছে হেয়া অৱস্থিত হয় Question number 16 Which of the following is a heart shaped lake নিম্নলিখিত কোনটো heart shape মানে এনেকুৱা আকাৰৰ হ্ৰদ হয় আমি নিশ্চয় এটো গমে পাইছো heart shape lake কোনটো আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে হুছেইন সাগৰ লেক অপশন এ আমাৰ যেটো আছে হুছেইন সাগৰ লেক যেটো আছে ইয়াৰ আকাৰটো হাৰ্টৰ দৰে হয় গতিকে অপশন এ আমাৰ শুদ্ধ উত্তৰ হয় 17 Which one of the following is not an artificial lake নিম্নলিখিত কোনটো আৰ্টিফিশিয়াল লেক নহয় কৃত্ৰিম হ্ৰদ নহয় সো ইয়াতে আমাৰ অপশন ডি যেটো আছে লোকটাক লেক এইটো কি নহয় যেটো মণিপুৰত আছে এয়া আৰ্টিফিশিয়াল লেক নহয় বাকি বিলাক কি হয় আৰ্টিফিশিয়াল হয় অপশন এ ৰাণা প্ৰতাপ সাগৰ লেক গোবিন্দ সাগৰ লেক আৰু জয়সামন্ত লেক এ বি সি একেটা সব কি হয় আৰ্টিফিশিয়াল লেক এ আৰ বুলি মই আপোনাক দেখাই দিছো এ আৰ মানে আৰ্টিফিশিয়াল লেক বুলি মই এতিয়া শৰ্ট ফৰ্মত লিখি দিছো Question number 18 Which one is the largest oxbow lake in India মানে এনেকুৱা শেপৰ যদি কোন হ্ৰদ আছে গতিকে এইটো কোনটো হ'ব অক্সবো লেক যদি কোৱা হয় তেন্তে এইটো হৈছে বিহাৰৰ যেটো আছে কানৱাৰ লেক ইতিমধ্যে আমি পঢ়িছো যে কানৱাৰ লেক কোন ৰাজ্যত আছে ভাৰতৰ বিহাৰ ৰাজ্যত আছে কানৱাৰ লেক সেই কানৱাৰ লেকটোৰ শেপটো হৈছে অক্সবো লেক বুলি কোৱা হয় ব্ল্যাকক তাৰ যেটো শেপৰ কাৰণে কোৱা হয় Question number 19 Dal Lake is located in which Indian city এই Dal Lake সম্পৰ্কে বহুত প্ৰশ্ন আমি পঢ়িব পাও আমি প্ৰায় দেখা পাও আৰু ই পূৰ্বৰ যি জম্মু কাশ্মীৰ ৰাজ্য আছিল তাৰে এটি চহৰত এই ডাল লেক আছে আৰু এই ডাল লেকৰ ওপৰত ভিত্তি কৰি ডাল লেকৰ বহু সিনেমাৰ হিন্দী সিনেমাৰ তাত শুটিং হয় গতিকে হৈছে শ্ৰীনগৰ সিটিত অৱস্থিত বৰ্তমান যেহেতু জম্মু কাশ্মীৰ ৰাজ্য নহয় ইউনিয়ন টেৰিটৰি হয় কেন্দ্ৰীয় শাসিত অঞ্চল হয় গতিকে হেকানে পূৰ্বৰ জম্মু কাশ্মীৰ বুলি ক'লে পূৰ্বৰ জম্মু কাশ্মীৰ ৰাজ্যৰ অন্তৰ্গত এখন চহৰ হৈছে শ্ৰীনগৰ তাতে ডাল লেক অৱস্থিত হয় Question number 20 Lonar Lake is situated in which state of India Lonar
হ্ৰদ কোন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰ হৈছে মহাৰাষ্ট্ৰত অৱস্থিত Question number 21 Jawahar Sagar Rana Pratap Sagar আৰু Gandhi Sagar reservoir are built on which river এইকেইটা আসলে কি হয় এটা একটা লেক হয় আর্টিফিশিয়াল লেক হয় ম্যান মেড লেক হয় এটা কোন নদীর বনোৱা হৈছে কোন নদীক ভিত্তি কৰি বনোৱা হৈছে শুদ্ধ উত্তৰটি হ'ব নৰ্মদা ৰিভাৰ অপচন সৰি এটো নৰ্মদা নহয় এটো সম্বল নদীৰ ওপৰত ভিত্তি কৰি এই ৰিজাৰ্ভাৰ বিলাক বনোৱা হৈছে আকৌ কৈছো জৱাহৰ সাগৰ ৰাণা প্ৰতাপ সাগৰ গান্ধী সাগৰ ৰিজাৰ্ভাৰ এইকেইটা সম্বল নদীৰ ওপৰত ভিত্তি কৰি হে বনোৱা হৈছে অপচন এ শুদ্ধ উত্তৰ Question number 22 Which one of the following lake is present in Meghalaya নিম্নলিখিত কোনটো হ্ৰদ মেঘালয়ত আছে যেনেকৈ হাফলং এটো নহয় হাফলং অসমত আছে লোকটাক মণিপুৰত আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি ওমিয়াম লেক Question number 22 option C is the correct answer Question number 23 Rabindra Sarovar Lake is situated in which state of India Rabindra Sarovar Hagar যেটো আছে হেয়া কোত আছে এটা ইয়াতে ক্লু এটা আছে যে ৰবীন্দ্ৰনাথ লগত কোনটো ৰাজ্যৰ জড়িত বেছিকৈ আছে হেয়া হৈছে ওয়েস্ট বেঙ্গল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ওয়েস্ট বেঙ্গল পশ্চিম বংগত আছে Rabindra Sarovar Lake is situated in West Bengal Question number 24 Answer Lake is situated in which state or Union Territory of India Answer যেটো হ্ৰদ আছে শুদ্ধ উত্তৰ হ'ব জম্মু কাশ্মীৰ যেহেতু এই বৰ্তমান এটি কেন্দ্ৰীয় শাসিত অঞ্চল গতিকে আমি ইয়াতে কি শব্দ ব্যৱহাৰ কৰা হৈছে ইউটি বা ইউনিয়ন টেৰিটৰিজ কেন্দ্ৰীয় শাসিত অঞ্চল 25 Renuka Lake is situated in which state of India Renuka হ্ৰদ কোন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰ হৈছে হিমাচল প্ৰদেশ Question number 25 option C is the correct answer Question number 26 In which lake is the world's only floating post office situated এনেকা এখন হ্ৰদৰ নাম ক'ব লাগে য'ত পৃথিৱীৰ একমাত্ৰ ফ্লোটিং পোষ্ট অফিস উপঙি থকা পোষ্ট অফিস আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডাল লেক আমি যি অলপ আগতে পঢ়ি আহিলো শ্ৰীনগৰ যেটো শ্ৰীনগৰত অৱস্থিত ডাল লেকত পৃথিৱীৰ একমাত্ৰ উপঙা পোষ্ট অফিস আছে গতিকে অলপ ইন্টাৰেষ্টিং কুইজ হয় Question number 27 Kolero Lake is situated in which state of India Kolero যেটো হ্ৰদ আছে হেয়া ভাৰতৰ কোন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰটি হৈছে আন্ধ্ৰ প্ৰদেশ is the correct answer Question number 28 Name the largest inland saline water lake in India Inland হ'ব লাগিব মানে সাগৰৰ পাৰত নহয় হেতু নহয় ভূভাগত থকা আটাইতকৈ ডাঙৰ লুনিয়া পানী হ্ৰদটোৰ নাম হৈছে Sambar Lake ৰাজস্থানত অৱস্থিত Sambar যেটো হ্ৰদ আছে এয়া হৈছে this is the largest inland saline water lake in India মোৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আপোনাৰ ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে ইয়াৰ উপস্থাপন কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব আপোনালোকৰ একটি মূল্যবান কমেন্টে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ প্ৰস্তুত কৰাত বাৰুকৈ অনুপ্ৰাণিত কৰে আৰু আপোনালোকে এই ভিডিঅ'সমূহ বেছিকৈ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদিহে প্ৰথমবাৰ মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু আজিৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ